নমস্কাৰ শ্ৰদ্ধাৰ ছাত্ৰছাত্ৰীসকল ইনফৰ্ম হাবৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক সকলো কুশলে আছে আৰু গৰম বন্ধু হয়তো উপভোগ কৰিছে এটা অতি ভাল খবৰ শিক্ষক সমাজৰ কাৰণে যিসকল শিক্ষাগুৰুৱে বৰ্তমান বিদ্যালয়ত কৰ্মৰত হৈ আছে ভৱিষ্যত দেশৰ উত্তৰাধিকাৰী কণ ছাত্ৰ-ছাত্ৰীসকলৰ সপোনৰ যি লক্ষ্য সেই লক্ষ্য বাস্তৱত ৰূপায়ণ কৰাৰ কাৰণে যি অহোপুৰুষাৰ্থ কৰে সেই শিক্ষকসকলৰ কাৰণে এটা অতি ভাল খবৰ বুলি ক'লেও ভুল নহ'ব এই সম্পৰ্কে আমাৰ ৰাজ্যখনৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে সামাজিক মাধ্যমত এটা গুৰুত্বপূৰ্ণ পোষ্ট তেখেতে লিখিছে আৰু সেই পোষ্টটিৰ আলমত কথাখিনি ক'বলৈ প্ৰয়াস কৰিম এইটোৱে হেতু পোষ্ট আৰু ইয়াত তেখেতে উল্লেখ কৰি লিখিছে সদৌ অসম প্ৰাদেশিকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক টিউটৰ সংস্থাৰ প্ৰতিনিধিবৰ্গৰ সৈতে আজি জনতা ভৱনত মিলিত হওঁ আৰু তেখেতসকলৰ দাবী সন্দৰ্ভত আলোচনা কৰোঁ সংস্থাটোৱে উত্থাপন কৰা দাবীসমূহৰ সমাধানৰ দিশত শিক্ষা বিভাগে লোৱা যাৱতীয় প্ৰচেষ্টাৰ বিষয়ে সংস্থাটোক অৱগত কৰোৱা হয় এই ক্ষেত্ৰত ফলাফল লাভৰ আশা কৰা হৈছে এইখিনি আছিল কথা মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে সামাজিক মাধ্যমত লিখিছে এনেকৈ আৰু এটা অতি ভাল খবৰ যে শিক্ষক সমাজৰ কাৰণে এটা ভাল খবৰ যিসকল শিক্ষাগুৰুৱে সদায় অধ্যয়নৰত কণ ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক যি দিশৰ উত্তৰণৰ কাৰণে অহোপুৰুষাৰ্থ কৰে ওপৰত সদৌ অসম প্ৰাদেশিকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক টিউটৰ সংস্থাৰ প্ৰতিনিধিবৰ্গৰ সৈতে তেখেতে জনতা ভৱনত মিলিত হৈ উত্থাপন কৰা যি দাবী সেই দাবীৰ সন্দৰ্ভত আলোচনা কৰে আৰু তেওঁলোকে যিবিলাক দাবী উত্থাপন কৰিছে সেই দাবীবিলাক সমাধানৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰাৰ কথাটো উল্লেখ কৰিছে আৰু অদূৰ ভৱিষ্যতে ইয়াৰ ফলাফল লাভৰ আশা কৰা হৈছে গতিকে এইখিনি আছিল কথা পুনৰবাৰ সকলোকে শ্ৰদ্ধা জনাই সামৰিছোঁ সকলো ভালে থাকিব নমস্কাৰ টেক কেয়াৰ